বা কেরালা গেছি আইতে বলা টেনেতে নাই কেমন গেছে মানে আমার বাবা কিছু মাথা হাফ ব্যাং সিট মাথা বিন ছোটা সিট থাকলে বাদে রাতে মানে টেনেতে আইতে বলা নাই কেমন গেছে গা রান্না করে আন্দোলন জানাইতেছি এই নম্বরে ফোন করবেন আমার বাবারে দেখলে ফোন করে জানাই দিবেন দাদা আমার বাবারে খুঁজ খবর নেবেন ভাই দেখবার ভাই আমি অনুরোধ জানাইলাম ফটো দিতেছি ফটো নম্বরে হোয়াটসঅ্যাপে আপনারা ফোন করে জানাই দিবেন। আপনার দেউতার নাম কি আছিল? খলিলউদ্দিন। ক'ৰ পৰা নাইকিয়া হৈছে? কলিকতা। কলিকতাৰ পৰা অসমলৈ আহিছিলে? সেই মাজত সেই ট্ৰেইনত মানে নাইকিয়া হৈছে? ট্ৰেইন দি আহিছিলে? ট্ৰেইন দি আহিছিলে। লগত কোনোবা আছিল নে? আছিল মানে আত্মীয় স্বজন মানুষ আছিল সেরা মানে খুঁজ পাইছে না মই গম পোৱা নাই মানে না না ট্ৰেইনৰ পৰা নিৰুদ্দেশ হৈছে বুলি এতিয়া আপোনালোকৰ পৰিয়ালৰ মানুহৰ লগত নাই মানে? পৰিয়ালৰ মানুহৰ লগত নাই মানে কোনোবা যদি দেখা পায় আপোনালোকৰ নম্বৰত যোগাযোগ কৰিব? যোগাযোগ কৰি দিয়া নেৰা জনাই দিবা। আপোনাৰ দেউতাকৰ ঘৰ ক'ত আছিলে? অৰুণা। ৰূপহীহাটৰ অৰুণা? অৰুণা। আচ্ছা গুৱাহাটী মানে কলকাতাৰ পৰা গুৱাহাটীলৈ আহি আছিলে? ঠিক আছে। পুনৰ বহিৰাজ্যত নিৰুদ্দেশ ৰূপহীহাটৰ এজন বৃদ্ধ। জানিব পৰা মতে বহিৰাজ্যৰ পৰা অসমলৈ আহি থাকোঁতে নিৰুদ্দেশ হয় ৰূপহীহাটৰ অনা গাঁৱৰ খলিলউদ্দিন নামৰ এজন 55 বছৰীয়া বৃদ্ধ লোক। বহিৰাজ্য কেৰেলাৰ পৰা অসমলৈ আহি আছিল লোকজন। কলিকতাৰ পৰা অসমলৈ অহা ৰেলৰ পৰাই হঠাৎ নিৰুদ্দেশ হয় লোকজন। নিৰুদ্দেশ হোৱা লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। নিৰুদ্দেশৰ খবৰ পোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী। ফটোত দেখা এইজন ব্যক্তিক যদি কোনোবাই দেখা পায় তেন্তে তলত দিয়া যোগাযোগ নম্বৰ অথবা ৰূপহী আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই। ফোন নম্বৰটি হ'ল 8822863983 অথবা 8811045882।